application of derivative or increasing decreasing topic or pora কিছুমান most important question বাছি লৈছো যিখিনি exam perspective or pora বহুত important তো প্ৰথমতে আমি চাই লম ফাংশন এটা increasing বা decreasing হলে কি হয় হেখিনি চাই লম যেনিবা ফাংশন এটা দিয়া আছে f of x এই ফাংশনটো increasing কেতিয়া হ'ব increasing তেতিয়াই হ'ব যেতিয়া x ৰ ভ্যালু বাঢ়াৰ লগে লগে ফাংশনটোৰ ভ্যালু বাঢ়ি যায় তেতিয়ালে কি হ'ব ফাংশনটো increasing হ'ব ঠিক তেনেদৰে x ৰ ভ্যালু বাঢ়াৰ লগে লগে যদি ফাংশনৰ ভ্যালু ক্ৰমান্বয়ে কমি গৈ থাকে তেতিয়ালে হেতু ফাংশন হেতু কি হ'ব ডিক্ৰিজিং ফাংশন হ'ব তো ডেৰিভেটিভৰ ফালৰ পৰা যদি চাও ইয়াক এনেকে শো কৰা হয় যদি f dash x ৰ ভ্যালু গ্ৰেটাৰ দেন 0 হয় তেতিয়ালে কি বুলি কয় ইনক্ৰিজিং আৰু f dash x ৰ ভ্যালু লেস দেন 0 যদি হয় কোত 0 হ'ব গিভেন ইন্টারভ্যালত সবতে নহব গিভেন ইন্টারভ্যালত যদি গ্রেটার দেন 0 হয় তেতিয়ালে ইনক্রিজিং গিভেন ইন্টারভ্যালত যদি লেস দেন 0 হয় তেতিয়ালে ডিক্রিজিং তো আগতে এটা কনসেপ্ট আছিল কি যে স্ট্ৰিক্টলি ইনক্রিজিং আৰু স্ট্ৰিক্টলি ডিক্রিজিং বুলা বস্তু বেলেগ বেলেগ তাতে অলপ কনফিউজন হ'ব পাৰে আজিকালি নিউ এডিশনৰ এনসিআরটি বুকত in strictly আৰু just increasing বা strictly decreasing বা just increasing বুলা just decreasing বুলি কোনো কনসেপ্ট নাই just increasing বুলিয়ে লিখা থাকে তো তাতে এনেকে দিয়া আছে যে ফাংশন এটা তিনটা কেস হ'ব পাৰে যেটো নিউ এডিশনৰ এনসিআরটি বুকত দিয়া আছে কি দিয়া আছে তিনটা কেস হ'ব পাৰে যে তাৰ ডেৰিভেটিভ কৰিলে কি হ'ব পাৰে আইদাৰ গ্ৰেটাৰ দেন 0 হ'ব নহলে কি হ'ব 0 হ'ব নহলে কি হ'ব f dash x less than 0 হ'ব এই তিনটা কেস হ'ব যদি গ্রেটার দেন 0 হয় তাক আমি কি কম ইনক্রিজিং বুলি কম যদি গ্রেটার দেন 0 না যদি লেস দেন 0 হয় তেতিয়ালে আমি কি বুলি কম ডিক্রিজিং বুলি কম আৰু কোত লেস দেন 0 হ'ব কোত গ্রেটার দেন 0 হ'ব গিভেন ইন্টারভ্যালত আৰু যদি গিভেন ইন্টারভ্যালত কি হয় f dash x 0 হয় তেতিয়ালে এটো কি হ'ব কনস্ট্যান্ট ফাংশন বুলি কম এই তিনটা বস্তু দিয়া আছে এবাৰ এনসিআরটি যেটো লেটেস্ট এডিশনৰ বুক আছে তাতে এনেকুৱা লিখা আছে আমি হেইটো হিচাপতে ফলো কৰিম আৰু এটা কথা যদি কৰবাত ইনক্রিজিং শো কৰিব লগা হৈ আছে তেতিয়া আমি f dash x গ্রেটার দেন অর ইকুয়াল টু 0 দেখালেও কি হ'ব ইনক্রিজিং বুলি কব পাৰিম বা ডিক্রিজিং বুলি শো কৰিব লগা আছে তাতে আমি f dash x লেস দেন অর ইকুয়াল বুলি যদি শো কৰিব পাৰো তেতিয়া হলেও কি হ'ব strictly sorry decreasing বুলি হ'ব তো এতিয়া তো strictly আৰু strictly কনসেপ্ট নাই strictly increasing আৰু strictly decreasing বুলি কোৱেশ্চনো নাহে এতিয়া গোটেই কোৱেশ্চন কি আহিব জাস্ট increasing or decreasing আৰু যদিও আহি যায় তেতিয়া হলে তো strictly যদি কয় তেতিয়া হলে কি হ'ব জাস্ট গ্রেটার দেন increasing হলে জাস্ট গ্রেটার দেন আৰু যদি strictly decreasing কয় জাস্ট লেস দেন লিখি দিলে হল তো এইখিনি আছিল বেসিক কথা আৰু ইম্পৰ্টেন্ট কথা এইখিনি বস্তু গম পালে আমি ইয়াৰ প্ৰবলেম সলভ কৰিব পাৰিম আৰামছে হৈছে এইখিনি কথাই মনত ৰাখিব লাগিব আৰু ইয়াত যিখিনি কোৱেশ্চন সিলেক্ট কৰি লৈছো এক্সাম্পলৰ পৰাই হক এইকিটা কোৱেশ্চন সলভ কৰিব পাৰিলে বা এইখিনি কোৱেশ্চন যদি ভালকে দেখা যায় এক্সামৰ কাৰণে তেতিয়া হলে এনেকুৱা কোৱেশ্চন নাবাচিব যিখিনি আমি কৰিব নোৱাৰিম পৰীক্ষাত তো এইকিটা কোৱেশ্চন ভালকে চাই যোৱা বহুত দৰকাৰ তো এতিয়া ফার্স্ট কোয়েশ্চনটো কি আছে স্টার্ট কৰো ফার্স্ট কোয়েশ্চনটো কি দি আছে যে ফাইন্ড দা ইন্টারভ্যাল অফ দা ফাংশন কি দি আছে sin of 3x in 0 to pi by 2 তাৰমানে 0 পৰা 90 ৰ ভিতৰত কোত ইনক্রিজিং হয় ফাংশনটো আৰু কোত ডিক্রিজিং হয় তাৰমানে ইন্টারভ্যাল ফাইন্ড আউট কৰিব লাগে কোনটো ইন্টারভ্যাল ভিতৰত 0 ৰ পৰা 90 ৰ ভিতৰত তো ফার্স্ট কাম কি হ'ব আমি ফাংশনটো ডেরিভেটিভ কৰিম যেহেতু পঢ়ি আছো এপ্লিকেশন অফ ডেরিভেটিভ তো আমি একো না জানিলেও ইয়াত কি কৰিলাম আমি ডেরিভেটিভটো উলামেই ডেরিভেটিভ উলালো তাৰ পিছত এতিয়া ইয়াত কিন্তু x ৰ কথা হোদা নাই ইয়াত কৈছে 3x ৰ কথা তেতিয়ালে চাব লাগিব যে যদি x 0 ৰ পৰা pi by 2 ৰ ভিতৰত থাকে তেতিয়ালে 3x কাৰ ভিতৰত থাকিব গোটেই কিটাক 3 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়ালে কিমান পাম 3x কাৰ মাজত থাকিব 0 ৰ পৰা 3 pi by 2 ৰ ভিতৰত থাকিব তো নেক্সট কাম কি হ'ব আমি ফাংশনটো ডেরিভেটিভ কৰি ডেরিভেটিভ 0 ধৰি লম ইয়াত 0 কৰিলে এইটো বুজোৱা নাই যে কনস্ট্যান্ট হৈ যাব
0 কৰি আমি কি উলাই লও ক্ৰিটিকেল পইণ্ট ফাইন্ড আউট কৰো তো 0 উলোৱাৰ পিছত কি পালো আমি ডেৰিভেটিভ যেটো কৰাই আছিল তো 3 cos of x = 0 তো cos of 3x = 0 এতিয়া 3x কাৰ মাজত থাকিব 0 ৰ পৰা 3π/2 তাৰ মানে তাতে কি ইনক্লুড হ'ব ফাৰ্স্ট কোৱাড্ৰেন্টৰ পৰা এনেকে ফাৰ্স্ট কোৱাড্ৰেন্টৰ পৰা একদম থাৰ্ড কোৱাড্ৰেন্ট লৈকে থাকিব ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট থাকিব এতিয়া x ৰ ভ্যালু ইয়াৰ পৰা কি পালো 3x ৰ ভ্যালু কি পাম তাৰ মানে cos of x যদি 0 হয় কত 0 হ'ব cos 0 হ'ব 90 আৰু কত হ'ব 3π/2 ৰ ভিতৰত 0 হ'ব তো cos π/2 0 হ'ব আৰু 3π/2 0 হ'ব তো 3x = π/2 আৰু 3π/2 তো 3 কেনসেল কৰি দিলে ইফালে কি হ'ব x ৰ ভ্যালু আমি পাম π/6 আৰু π/2 এই নেক্সট কাম কি হ'ব আমাৰ নেক্সট কাম হ'ব নাম্বাৰ লাইনত প্লট কৰা এতিয়া কি দি আছে ইন্টাৰভেলটো কি দি আছে 0 ৰ পৰা π/2 তো আমি 0 বহালো π/2 বহালো আৰু কি বহাম এইফালে এইখিনিৰ পৰা এইটোটো পায়ে গলো π/2 অলৰেডি বহুৱা হৈ গৈছে তো π/6 বহালো এতিয়া চাব লাগে এই এটা ইন্টাৰভেল পালো এইটো এটা ইন্টাৰভেল পালো এই ইন্টাৰভেলৰ ভিতৰত কোড পজিটিভ হয় কোড নেগেটিভ হয় সেইখিনি চাব লাগে এতিয়া চাব লাগিল এতিয়া 0 ৰ পৰা π/6 ৰ ভিতৰত তো মানে 30 ৰ ভিতৰত সেই যিখিনি এংগল আছে নন এংগল নহয় সেইখিনি ভ্যালু আমি উলাব নোৱাৰিম পটকে তো বেলেগ চাও π/6 ৰ পৰা π/2 ৰ ভিতৰত 45 আছে 30 ৰ পৰা 90 ৰ ভিতৰত π/2 আছে তো এইখিনি বহাই চাও f'(x) ত বহাই চাও f'(x) কি আছে 3 cos of 3x তো ইয়াত বহাই চাও 3 cos of 3π/4 তো এইখিনি যদি হিসাব কৰো cos π - π/4 তো এতিয়া π মাইনাস হলে কোন কোয়াড্রেন্টত পৰি যাব সেকেন্ড কোয়াড্রেন্টত cos কি হয় নেগেটিভ তো কি ভ্যালু আহিব আমাৰ দৰকাৰ নাই আমাৰ জাস্ট লাগে কি পজিটিভ এন্ড নেগেটিভ তো কি পালো আমি নেগেটিভ তাৰ মানে কি হল গৈ এইখিনি নেগেটিভ হৈ গল তো এইখিনি নেগেটিভ হলে অবিয়াসলি এইটো ইন্টারভেল কি হ'ব পজিটিভে হ'ব তো আমি কি পালো 0 ৰ পৰা π/6 ৰ ভিতৰত কি হয় পজিটিভ আৰু π/6 ৰ পৰা π/2 ৰ ভিতৰত কি হয় নেগেটিভ হয় তেতিয়ালে ইনক্ৰিজিং কোড হ'ব ইনক্ৰিজিং হ'ব 0 ৰ পৰা π/6 ৰ ভিতৰত আৰু ডিক্ৰিজিং কোড হ'ব π/6 ৰ পৰা π/2 ৰ ভিতৰত সেইখিনি ইয়াত লিখা হৈছে for x belongs to 0 to π/6 এতিয়া কথা হল যে ইয়াত কৰবাত কি লিখিছো ইয়াত লিখিছো আমি ক্লোজ ইয়াত লিখিছো ওপেন জিমান য'ত ইন্টারভেল ব্রেক হ'ব তাতে আমি সদায় ওপেন ইন্টারভেলে লগাম য'ত ব্রেক হ'ব আৰু ইয়াত ক্লোজ ইন্টারভেল কিয়নো গিভেন ইন্টারভেলটো কি আছে 0 ৰ পৰা π/2 এনেকৈ দিয়া আছিল ক্লোজে দিয়া আছিল সেই কাৰণে আমি ইয়াত ক্লোজ ইন্টারভেল লৈছো তো এইটো ইন্টারভেলত কি পালো f'(x) > 0 যেহেতু পজিটিভ সেই কাৰণে > 0 সো কি হ'ব ইয়াত ফাংশনটো ইনক্ৰিজিং হ'ব এইখিনিয়ে কথা নেক্সট ইন্টারভেলটো কি যে for x belongs to π/6 to close interval π/2 তো ইয়াত ক্লোজ ইন্টারভেল দিয়াৰ কাৰণ কি অলপ আগতে কলো কি যে 0 ৰ পৰা π/2 এইখিনি দিয়া আছিল ক্লোজ ইন্টারভেলত সেই কাৰণে আমি ক্লোজ ইন্টারভেল লিখিছো আৰু য'ত ইন্টারভেল ব্রেক হ'ব তাতে আমি সদায় ওপেন ইন্টারভেল লগাম তো এইখিনিৰ ভিতৰত জি এ ভ্যালু নুলুৱা কিয় f'(x) > 0 নহয় কি হ'ব <0 নেগেটিভ হ'ব এই কাৰণে কি হ'ব ডিক্ৰিজিং এই কাৰণে এইখিনি লিখিছো ডিক্ৰিজিং ইন ওপেন ইন্টারভেল π/6 to π/2 এতিয়া আহি যাও নেক্সট কোৱেশ্চন লৈকে নেক্সট কোৱেশ্চন কি দি আছে সেম টাইপৰ কোৱেশ্চন দিছে এক্সাম্পল নাম্বাৰ 13 এইটো আমি কোৱেশ্চন লৈছো এক্সাম্পলৰ পৰা তো ইয়াত কি কৈছে ফাইন্ড দা ইন্টারভেল আগৰ নিচিনাকে ফাইন্ড দা ইন্টারভেল অফ দা ফাংশন গিভেন বাই দিস কি দি আছে ফাংশনটো sin of x plus cos of x আৰু এবাৰ ইন্টারভেল কি দি আছে 0 ৰ পৰা 2 পাই 0 ৰ পৰা 2 পাই কলে কি হ'ব কমপ্লিট চাৰিটা কোয়াড্রেন্ট আহি যাব ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট আহি যাব তো এইখিনি কথা মনত ৰাখিব লাগিব আগত যেনেকে কি আছিল 3x চাব লগা হৈছিল ইয়াত কিন্তু 3x চাবৰ দৰকাৰ নাই ইয়াত কি আছে x আছে ইয়াত 3x নাই তো এই আগত যেনেকে ইন্টারভেলটো আমি এক্সপান্ড কৰি লৈছিলো তো ইয়াত দৰকাৰ নাই তো ইয়াত ফার্স্ট কাম কি কৰিম ফাংশনটোৰ আমি ডেৰিভেটিভ উলাই লৈছো যেহেতু এপ্লিকেশন অফ ডেৰিভেটিভ তো ডেৰিভেটিভ কৰিবই লাগিব ডেৰিভেটিভ উলাই ললো ডেৰিভেটিভ উলাই লৈ কি কৰিছো
0 বনাই লৈছো 0 বনাই লৈ কি কৰিলো তো x ৰ ভ্যালু লৈ লৈছো আছে তো 10 of x equal to কিমান পালো 1 তো 10 of 1 কেতিয়া 10 ৰ 1 কেতিয়া হয় 10 ৰ 1 কেতিয়া হয় একদম ফার্স্ট টু ফোর্থ কোয়াড্রেন্ট প্রথম ফার্স্ট সেকেন্ড থার্ড ফোর্থৰ ভিতৰত কোত হয় পজিটিভ ইয়াত কি আছে 10x = 1 আছে পজিটিভ হ'ব কোত পজিটিভ হ'ব ইয়াত পজিটিভ হ'ব আৰু ফার্স্ট কোয়াড্রেন্টত পজিটিভ আৰু থার্ড কোয়াড্রেন্টত পজিটিভ সেই কাৰণে কি হ'ব 10 45 আৰু এটা কোয়াড্রেন্ট কি হ'ব থার্ড কোয়াড্রেন্ট কেনেকৈ লিখো পাই প্লাস π/4 তো কি ভ্যালু পালো x ৰ ভ্যালু এটা পালো π/4 আৰু এটা পালো 5π/4 এতিয়া নেক্সট কাম কি হ'ব নেক্সট কাম আমাৰ হ'ব কি যেটো ইন্টারভেল দিয়া আছে সেইখিনি প্লট কৰিব লাগিব ইন্টারভেল কি দিয়া আছে ক্লোজ ইন্টারভেল 0 to 2i π তো আমি 0 প্লট কৰিলো তাৰ পিছত 2i π প্লট কৰিলো তাৰ পিছত আমি কি পালো ক্রিটিক্যাল পয়েন্ট দুটা পাইছো এটা পালো কি π/4 আৰু এটা কি পাইছো 5π/4 হল এতিয়া গোটেইখিনি বহুৱাৰ পিছত এতিয়া যদি চাও তিনটা পাৰ্টত ডিভাইড হৈ আছে আমাৰ গিভেন ইন্টারভেলটো তিনটা পাৰ্টত ডিভাইড হৈ আছে গিভেন ফাংশনৰ কাৰণে এতিয়া চাব লাগিব কোড পজিটিভ হয় কোড নেগেটিভ হয় এতিয়া 0 ৰ পৰা π/4 ৰ ভিতৰত যদি চাও 0 ৰ পৰা π/4 ৰ ভিতৰত যদি চাও তেতিয়ালে কি আছে 30 আছে ভ্যালু এটা লব লাগে পিক কৰিব লাগে আৰু হেখিনি আমি কোড বহাই চাম ডেৰিভেটিভত বহাই চাও তাৰমানে 30 cos 30 minus sin 30 cos 30 কিমান cos 30 হৈ যাব √3/2 sin 30 হাফ তো এটো কি হয় পজিটিভ তো পজিটিভ এইফালে কি লিখিলো আমি এইফালে কি পালো পজিটিভ তেতিয়ালে নেক্সট ইন্টারভেলটো কি হ'ব নেগেটিভ তাৰ পিছত নেক্সট ইন্টারভেলটো কি হ'ব পজিটিভ তো এনেকে কি হৈ যায় অল্টারনেটিভলি হৈ যায় ম্যাক্সিমামতে এনেকুৱাই হয় আৰু ট্ৰিগোনোমেট্ৰিক ফাংশনতটো কি হয় অল্টারনেটিভলি হৈ থাকে নেগেটিভ পজিটিভে হৈ থাকে পলিনোমিয়াল ফাংশন কৰবাত কি হ'ব পাৰে যে সেম হ'ব পাৰে পজিটিভ হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে তো তাতে অলপ চাইচিতি ল'ব লাগিব তো বাকিখিনিত ইমান প্ৰবলেম নাই ট্ৰিগোনোমেট্ৰিক হলেতো কি হ'ব পজিটিভ নেগেটিভ অল্টারনেটিভ ওয়েত যাব এতিয়া কি পালো আমি যদি আমাক কয় যে ইনক্রিজিং কোড হ'ব 0 ৰ পৰা π/4 ৰ ভিতৰত আৰু π/4 ৰ পৰা 2i π ৰ ভিতৰত তো এই কাৰণে আমি কি লিখিম for x belongs to close interval 0 to π/4 আগতো কোৱা হৈছে যে 0 কিয় ক্লোজ ইন্টারভেল আহিল গিভেন ইন্টারভেলটো দিয়ে আছিল এনেকুৱা 2i π বুলি দিয়ে আছিল ক্লোজ ইন্টারভেল 0 to 2i π সেই কাৰণে আমি ক্লোজ লৈছো আৰু যত ইন্টারভেল ব্রেক হয় হেতুটো আমি সদায় ওপেন ইন্টারভেলে ল'ব লাগে তো 0 to π/4 আৰু 5π/4 to 2i π দুটা একেলগে ওপেন ইন্টারভেল ইউনিয়ন দি লৈছো হৈছে দুটা ইন্টারভেল পাইছো যেহেতু দুটাতে কি হয় ইনক্রিজিং হয় আৰু যদি ইন্টারভেল পালো হয় তো গোটেইখিনিক আমি কি কৰিলো হয় একেলগে ইউনিয়ন দি ললো হয় তো এই কাৰণে কি লৈছো ইয়াত ইউনিয়ন দি লৈছো আৰু দেখা পালো যে ইয়াৰ পৰাই হওক বা ইয়াৰ পৰাই হওক যিকোনো এটা ভ্যালু ললে ফাংশনটোৰ ডেৰিভেটিভ কি হয় গ্ৰেটাৰ দেন 0 আৰু ফাংশনৰ ডেৰিভেটিভ যদি গ্ৰেটাৰ দেন 0 হয় হেইটো ইন্টারভেলত কি হ'ব ফাংশনটো ইনক্রিজিং হ'ব তো হৈ গল আমাৰ কোড ইনক্রিজিং হয় 0 ৰ পৰা π/4 আৰু 5π/4 ৰ পৰা 2i π ৰ ভিতৰত কি হয় ইনক্রিজিং হয় তেতিয়ালে বাকি যেটো ৰৈ গল π/4 ৰ পৰা 5π/4 এইখিনিত কি হ'ব ইনক্রিজিং নে ডিক্রিজিং হ'ব অবিয়াসলি f'(x) যদি নেগেটিভ হৈছে তেতিয়ালে হেতু কি হ'ব ডিক্রিজিং হ'ব নেক্সট কোৱেশ্চন চাও আমি নেক্সট কোৱেশ্চন কি দি আছে এইবাৰ আমাক কোনো ইন্টারভেল ফাইন্ড আউট কৰিব দিয়া নাই এইবাৰ আমাক কি কৈছে ফাংশনটো দেখাব লাগে কি ইনক্রিজিং বুলি ফাংশনটো ইনক্রিজিং দেখাব লাগে ইয়াত এটা কন্ডিশন বান্ধি দিছে কি কন্ডিশন দি দিছে প্রভাইড কৰিছে কি কন্ডিশন যে x কি হ'ব x অলওয়েজ গ্রেটার দেন -1 হ'ব লাগিব এইখিনি কথা মেনশন কৰা আছে তাৰ কাৰণে ফাংশনটো কি হ'ব ইনক্রিজিং বুলি দেখাব লাগে তো আমি ফার্স্ট কি কৰিম ফাংশন জি ফাংশনে দিয়া হওক কিয় তাৰ আমি ডেৰিভেটিভ কৰিলো এনেকে কৰাৰ পিছত আমি কি পালো ডেৰিভেটিভ কৰি উঠি এইখিনি পাইছো হৈছে এইখিনি পোৱাৰ পিছত এতিয়া কি আছে এতিয়া আমি যদি দেখাব পাৰো এইখিনি কথা যে এইখিনি বস্তু যদি আমি দেখাব পাৰো গ্রেটার দেন অর ইকুয়াল টু 0 বা গ্রেটার দেন 0 তেতিয়ালে কি হ'ব ফাংশনটো ইনক্রিজিং আমি তাতে কৈছো প্ৰথমতে কৈছো যদি ফাংশনটো ডেরিভেটিভ গ্রেটার দেন 0 দেখাব পাৰো বা ফাংশনটোৰ ডেরিভেটিভ গ্রেটার দেন অর ইকুয়াল টু 0 দেখাব পাৰো তেতিয়ালে এটোক আমি কি বুলি কম ইনক্রিজিং ফাংশন বুলি কম হৈছে এতিয়া ফৰ
for x greater than -1 x যদি -1 তকৈ ডাঙৰ হয় তেতিয়ালে -1 তকৈ ডাঙৰ যিকোনো এটা ভ্যালু যদি লৈ লও 1 plus x always greater than 0 হ'ব লৈ লও পাৰো যে -1 তকৈ ডাঙৰ 0 আছে যদি বহাই দিও তো 1 plus 0 কি হ'ব 1 plus 0 always greater than 0 তো এটো 0 তকৈ গ্ৰেটাৰ হ'ব আৰু -1 তকৈ যদি গ্ৰেটাৰ ভ্যালু লও যেনিবা 1 তো 1 স্কয়াৰ কি হ'ব greater than 0 বা 0 যদি লৈ লও 0 স্কয়াৰ কি হ'ব is equal to 0 তো সেই কাৰণে কি হ'ব -1 তকৈ গ্ৰেটাৰ যদি ভ্যালু লৈ লও তেতিয়ালে তাত সদায় কি হ'ব x ৰ ভ্যালু কি পাম আমি x স্কয়াৰৰ ভ্যালু কি পাম আমি অলৱেজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 আৰু সেই কাৰণে ইয়াত কি লিখিছো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 ভ্যালু বহাই চাব পাৰা কোনো প্ৰবলেম নাই তাৰ পিছত স্কয়াৰ নাম্বাৰ সদায় কি হ'ব স্কয়াৰ নাম্বাৰ অলৱেজ গ্ৰেটাৰ দেন 0 হ'ব তো গুটেই কেটাই যদি গ্ৰেটাৰ দেন স্কয়াৰ নাম্বাৰ সদায় কি হ'ব গ্ৰেটাৰ দেন 0 হ'ব তো গুটেই কেটাই যদি পজিটিভে হৈ আছে তেতিয়ালে এইখিনি কি হ'ব এইখিনিও পজিটিভে হ'ব এইখিনি কি হ'ব পজিটিভ হ'ব তেতিয়ালে x স্কয়াৰ কি আছে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 তো ইয়াত কি হ'ব যেহেতু x স্কয়াৰ পজিটিভ হোৱাৰো চান্স আছে কাৰণ কি যদি আমি x ৰ ভ্যালু 0 লও তেতিয়ালে কি হয় x স্কয়াৰ কি হৈ যায় 0 যদি x ৰ ভ্যালু আমি 1 লৈ লও তেতিয়ালে কি হ'ব x ৰ ভ্যালু কি হ'ব x স্কয়াৰৰ ভ্যালু কিমান হ'ব 1 সো আমি কি পাম x স্কয়াৰৰ ভ্যালু গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 সো এই কাৰণে এটো ইয়াত আমি ইকুৱেলো দিব পাৰো তো গটিখিনি যেহেতু পজিটিভে হয় তো ইয়াত কি হৈ যাব অর ইকুৱেল যেহেতু ডেৰিভেটিভটো কি পালো গ্ৰেটাৰ দেন অর ইকুৱেল টু 0 সো কি হ'ব এটো ইনক্ৰিজিং ফাংশন হ'ব কাৰ কাৰণে ফৰ x গ্ৰেটাৰ দেন -1 যেটো কন্ডিশন দি আছে তাৰ কাৰণে কি হ'ব ফাংশনটো ইনক্ৰিজিং হ'ব আছে নেক্সট কোৱেশ্চনটো চাই লও নেক্সট কোৱেশ্চনটো কি কৈছে find the value of x for which y is equal to x into x minus 2 whole square is an increasing function তো ইয়াতো কি কৈছে ইন্টারভেল ফাইন্ড আউট কৰিব হৈছে যে কোনটো ইন্টারভেলত ফাংশনটো ইনক্ৰিজিং হয় হৈছে ইয়াত কোনো স্পেসিফিক ইন্টারভেল দি দিয়া নাই যে এইখিনি ক্লোজ ইন্টারভেলত এইখিনি চেক কৰিব লাগে ইয়াত কি হৈছে ফৰ অল বুলি কৈছে ফৰ অল মানে কি হ'ব অল গোটেই ৰিয়েল নাম্বাৰ সেটত কোনখিনিত ইনক্ৰিজিং হয় কোড ডিক্ৰিজিং হয় হেখিনি আমি বিচাৰি চাব লাগে তো ফার্স্ট কাম কি হ'ব ফার্স্ট কাম ইয়াৰে কি হ'ব ডেরিভেটিভ লও ডেরিভেটিভ কৰি চালো কি আমি কৰি কি পালো 4x x minus 1 x minus 2 তো এইখিনি কি কইলো ডেরিভেটিভ যেহেতু কৰিছো ডেরিভেটিভটো 0 কৰি যিখিনি ভ্যালু পালো কি পালো আমি 0 এটা পালো 1 এটা পালো 2 হেইখিনি নাম্বাৰ লাইনত প্লট কৰিছো নাম্বাৰ লাইনত প্লট কৰাৰ পিছত কি পালো এনেকে পালো যে গুটেই নাম্বাৰ লাইনটো কেইটা পাৰ্টত ডিভাইড হৈছে 4টা পাৰ্টত ডিভাইড হৈ গৈছে এনেকে এটা পাৰ্ট কি মাইনাস ইনফিনিটিৰ পৰা 0 এটা 0 পৰা 1 আৰু এটা 1 ৰ পৰা 2 আৰু এটা 2 ৰ পৰা পজিটিভ ইনফিনিটি এতিয়া যদি আমি নেগেটিভ ভ্যালু এটা লও 0 তকে সৰু এটা ভ্যালু লৈ লও সাপোজ 0 তকে সৰু ভ্যালু কি -1 যদি ইয়াত বহাই চাও 4 into -1 तो -1 into -1 -1 -2 तो এইটো কি হ'ব নেগেটিভ এইটো নেগেটিভ তো গুটেই নেগেটিভ তিনটাই নেগেটিভ তেতিয়ালে কি হ'ব নেগেটিভ হ'ব তো এই কাৰণে কি হ'ব এইটো পাৰ্ট নেগেটিভ হৈ যাব হৈ গল তাৰ পিছত ইয়াতো অল্টাৰনেটিভলি হ'ব চাব পাৰো বহাই ভ্যালু চাব পাৰো তো এইটো নেগেটিভ হ'ব সেম সিমিলাৰলি এইখিনি 0 ৰ পৰা 1 ৰ ভিতৰত পজিটিভ হ'ব আকৌ 1 ৰ পৰা 2 ৰ ভিতৰত কি হ'ব নেগেটিভ হ'ব 2 ৰ পৰা পজিটিভ ইনফিনিটি লৈকে কি হ'ব পজিটিভ হ'ব কৰি চাব পাৰা যিকোনো এটা ভ্যালু পুট কৰি এইখিনি কৰি চাব পাৰা তো আমাক কি কৈছে কোৱেশ্চনটোত কৈছে যে ইনক্ৰিজিং কোড হয় হেটো ইন্টারভেল লাগে দেখ কথা 0 ৰ পৰা 1 ৰ ভিতৰত আৰু 2 ৰ পৰা পজিটিভ ইনফিনিটিৰ ভিতৰত কি হয় যিকোনো ভ্যালু নলুৱা কিয় তাতে কি হ'ব ইনক্ৰিজিং হ'ব সেইকাৰণে কি লিখা হৈছে ইয়াত যে ফৰ x belongs to কৈছো না যত ইন্টারভেল ব্রেক হ'ব কোড ইন্টারভেল ব্রেক হৈছে 0 তাৰ পিছত আৰু কোড 1 তাৰ পিছত 2 ব্রেক হৈছে যত ইন্টারভেল ব্রেক হ'ব তাতে কি হ'ব ওপেন ইন্টারভেল আৰু ইনফিনিটি সদায় কি আহে ওপেন ইন্টারভেল আহে তো কি হ'ব x belongs to 0 to 1 যত পজিটিভ হৈছে আৰু কোড 2 ৰ পৰা পজিটিভ ইনফিনিটি এইকাৰণে কি লিখিছো ইউনিয়ন
দুটা ইন্টারভেল একলগ কৰাৰ কাৰণে আমি কি লও ইউনিয়ন যেনেকে দুটা নাম্বার যদি এড কৰিব লাগে তেতিয়া আমি কি কৰিলো প্লাস লগাই দিও 1 প্লাস 2 কৰি দিও কিমান হ'ব 3 আৰু দুটা ইন্টারভেল যদি প্লাস কৰিব লাগে এটা ইন্টারভেল আৰু এটা ইন্টারভেল দুটা ইন্টারভেল প্লাস কৰিব লাগে তেতিয়া কি কৰিম একলগ কৰিব লাগে ইউনিয়ন লগাই দিম এতি এইখিনি ইন্টারভেলৰ ভিতৰত কি দেখা পালো যে f'(x) মানে ফাংশনটো ডেৰিভেটিভ কি হয় গ্ৰেটাৰ দেন 0 তো সেই কাৰণে কি হ'ব এইখিনিৰ ভিতৰত কি হ'ব ফাংশনটো ইনক্ৰিজিং হ'ব হৈ গল এইখিনি তাৰ পিছত নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনো কি দিছে প্ৰুফ কৰিব লাগে গিভেন ইন্টারভেলৰ ভিতৰত ফাংশনটো ইনক্ৰিজিং বুলি প্ৰুফ কৰিব লাগে তো ফাৰ্স্ট কাম কি হ'ব ফাংশনটো ডেৰিভেটিভ কৰা তো কি দিয়া আছে y এইবাৰ ফাংশনটো x ৰ ওপৰত নাই কাৰ ওপৰত আছে থিটাৰ ওপৰত আছে থিটাৰ ওপৰত ডিপেন্ড কৰিছে তো এই কাৰণে আগত কি কৰিছিলো dy/dx কৰিছিলো এবাৰ কি কৰিব লাগিব dy/dθ কৰিব লাগিব তো এইখিনি ডেৰিভেটিভ কৰিলো উইথ ৰেসপেক্ট টু থিটা তো পোৱা গল এইখিনি আৰু এবাৰ ইন্টারভেল কি দি আছে ক্লোজ ইন্টারভেল 0 to π/2 তাৰ মানে ফার্স্ট কোয়াড্রেন্ট 0 to π/2 মানে কি হ'ব ফার্স্ট কোয়াড্রেন্ট কাৰ কথা কৈছে ফার্স্ট কোয়াড্রেন্টৰ কথা কৈছে 0 to π/2 আছে এতিয়া ফার্স্ট কোয়াড্রেন্টৰ ভিতৰত আকৌ কি কৈছে ইনক্লুডিং 0 and 90 এই দুটা ইনক্লুড কৰি গৈছে 0 আৰু 90 ইনক্লুড কৰি গৈছে এতিয়া এইখিনি ডেৰিভেটিভ কৰি কি পালো 4 - cos of theta into cos of theta by 2 plus cos of theta whole square এতিয়া যদি দেখা পাও অলপ যদি অবজার্ভ কৰোঁ তেতিয়া দেখা কি পাম যে 0 ৰ পৰা π/2 ৰ ভিতৰত ফার্স্ট কোয়াড্রেন্টৰ ভিতৰত cos ৰ ভ্যালু কি হ'ব পাৰে cos ৰ ভ্যালু কি হ'ব ফার্স্ট কোয়াড্রেন্টৰ ভিতৰত cos কি হ'ব পজিটিভ হ'ব কাৰণ ফার্স্ট কোয়াড্রেন্ট অল পজিটিভ তো cos পজিটিভ হ'ব আকৌ cos 90 কি হ'ব cos 90 যেটো ইনক্লুড কৰা আছে 90 কি হ'ব cos 0 হ'ব পাৰে সেই কাৰণে কি লিখিছো cos greater than or equal to 0 তো 4 - cos of theta লৈ লও যি কোনো এটা ভ্যালু লৈ লও 4 - কৈ দিলে হল ইয়াৰ ভিতৰত যি কোনো ভ্যালু লৈ ললে হল তো cos ৰ ম্যাক্সিমাম ভ্যালু কি হ'ব 1 হ'ব তো 1 - কৈ দিলে কি হ'ব 3 হ'ব তো পজিটিভ হ'ব তো 4 - cos of theta কি হ'ব পজিটিভ হ'ব কাৰণ ফার্স্ট কোয়াড্রেন্টৰ ভিতৰত cos ৰ ম্যাক্সিমাম ভ্যালু কি হ'ব পাৰিব 1 হ'ব পাৰিব ইয়াতকৈ আৰু বেছি ভ্যালু নাই তো 4 - 1 কৰিলে কিমান হ'ব 3 তো এটো পজিটিভ নাম্বাৰে হয় তো এইটো পজিটিভ আৰু তাৰ পিছত কি আছে 2 plus cos of theta whole square 2 plus cos of theta whole square যেটো আছে whole square হদাই কি হ'ব পজিটিভ হ'ব আৰু 2 plus cos of theta তো cos কলুৱে cos ৰ ভ্যালু যিয়ে নবহাও কিয় হাইয়েস্ট কিমান বা লোৱেস্ট কিমান যিয়ে নবহাও কিয় তেতিয়ালে কি হ'ব হাইয়েস্ট 1 আৰু লোৱেস্ট কি হ'ব 0 তো বহালেও কি স্কয়াৰ কৰিলে 4 হ'ব আৰু অলৱেজ কি হ'ব গ্ৰেটাৰ দেন 0 হ'ব তো গুটেই কিটাই যেটো পজিটিভে হয় গোটেইকেইটা যেহেতু পজিটিভে হয় তেতিয়ালে এইখিনি কি হ'ব এই যিখিনি কোয়ান্টিটি আছে কোনখিনি কোয়ান্টিটি এই যে ডেরিভেটিভ কৰি যিখিনি পালো এই কোয়ান্টিটি খিনি কি হ'ব পজিটিভে হ'ব আছে গ্ৰেটাৰ দেন অর ইকুয়াল টু 0 হ'ব ইকুয়াল টু 0 হোৱা ৰিজনটো কি যে cos থিটা কি হয় 0 হোৱাৰো চান্স আছে সেই কাৰণে cos থিটা ওপৰত ৰৈ গল নহয় এই কাৰণে ইকুয়াল টু 0 গ্ৰেটাৰ দেন অর ইকুয়াল টু 0 এতিয়া কি পালো এইখিনি আকৌ কাৰ ভ্যালু এইখিনি হল ডেরিভেটিভৰ ভ্যালু ডেরিভেটিভটো যদি কি হয় গ্রেটার দেন অর ইকুয়াল টু 0 হয় পজিটিভ যদি হয় তেতিয়ালে কি হয় তাক আমি কি বুলি কও ইনক্রিজিং ফাংশন বুলি কও ঠিক আছে রাইট আৰু কোনখিনিত ইনক্রিজিং হল গিভেন ইন্টারভেল কি হয় 0 to π/2 তো হৈ গল এইখিনি এডুকেশন সলভ হৈ গল নেক্সট কি দি আছে আচ্ছা নেক্সট एग्जांपल আৰু এটা আছে এটো আৰু ইজি এটো কি দি আছে শো দ্যাট the function f tan inverse sin of x plus cos of x x greater than 0 x ৰ ভ্যালু যদি 0 কৈ ডাঙৰ হয় 0 ৰ পৰা π/4 ৰ ভিতৰত 0 ৰ পৰা π/4 ৰ ভিতৰত কি দেখাব লাগে ইনক্রিজিং বুলি দেখাব লাগে অলৱেজ ইনক্রিজিং তো আমি ফার্স্ট কি কৰিম ডেরিভেটিভ কৰিম কইলো ডেরিভেটিভ কৰি এইখিনি পালো এতিয়া x belongs to 0 to π/4 0 to π/4 ৰ ভিতৰত তো 0 to π/4 0 ৰ পৰা আচ্ছা কি হ'ব 0 to π/2 হলে কি মান হ'ব 90 এটো 0 to π/2 0 to π/4 হলে কি হ'ব আধা আধি হ'ব ইয়া পৰা ইয়া লৈকে হ'ব তো 0 to 90 0 ৰ পৰা 90 ৰ ভিতৰত যেটো ফার্স্ট কোয়াড্রেন্টে পৰে ফার্স্ট কোয়াড্রেন্টত cos কি হয় cos পজিটিভ তো 0 ৰ পৰা 45 মানে 0 ৰ পৰা π/4 ৰ ভিতৰত কি হ'ব cos পজিটিভে হ'ব তো cos কি লিখিলো ইফালে cos greater than 0 পজিটিভ হলে greater than 0 হয় তাৰ পিছত 0 ৰ পৰা π/4 ৰ ভিতৰত যদি আমি চাও তো
10 ফাংশনৰ ভ্যালু কি হৈ যায় 10ৰ কি হয় ফার্স্ট কোয়াড্রেন্টত কি হয় প্ৰথমতে কিমান হয় 0 তাৰ পিছত কিমান হয় 1 বাই তাৰ পিছত cos 0 1 cos 30 কিমান হয় 1 বাই √3 cos 45 কিমান হয় cos 45 1 তাৰ মানে কি হৈ যায় ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে 10ৰ ভ্যালু কি হয় ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে হৈছে তো ম্যাক্সিমাম ভ্যালু কিমান হ'ব পাৰিব 0ৰ পৰা পাই বাই 4ৰ ভিতৰত 10ৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব পাৰিব 1 হ'ব পাৰিব 1 টু ম্যাক্সিমাম ভ্যালু হয় 1 হ'ব পাৰিব যেহেতু কি দি আছে ওপেন ইন্টারভেল দি আছে তো পাই বাই 1 তকৈ অলপ কমে হ'ব যেহেতু 1 তকৈ কম হ'ব তাৰ মানে কি হৈ গল 10ৰ ভ্যালু 10 অফ xৰ ভ্যালু কাটকে কম হৈ গল 10ৰ ভ্যালু কাটকে কম হৈ গল 1 তকৈ 0ৰ পৰা পাই বাই 4ৰ ভিতৰত 0ৰ পৰা পাই বাই 4ৰ ভিতৰত 10ৰ ভ্যালু কি হ'ব 10 অফ xৰ ভ্যালু কি হ'ব সদায় 1 তকৈ কম হ'ব তেতিয়া হলে 10 অফ x যদি ইফালে যায় তেতিয়া কি হ'ব 0 ইফালে 1 minus 10 of x তো আমি কি পালো 1 minus 10 of x কি হ'ব 1 minus 10 of x কি হ'ব greater than 0 হ'ব পালো বুজি তাৰ পিছত 1 plus sin of x plus cos of x whole square যেটো আছে হেতু কি হ'ব সদায় greater than 0 হ'ব কিয় 0 হ'ব কিয় 0 হ'ব যদি আমি এইখিনি ক্যালকুলেশন কৰো তেতিয়া দেখা পাম কি 1 আৰু এইখিনি sin square x cos square x plus 2 sin of x cos of x তো এইখিনি কি হ'ব 1 আৰু এইখিনি 1 তো 2 আৰু এইখিনি কি হৈ যাব sin twice x তো sinৰ ম্যাক্সিমাম ভ্যালু কিমান হয় sinৰ ম্যাক্সিমাম ভ্যালু কিমান হৈ যাব 1 বা sinৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব 1 তো sin twice x or maximum value hobo 1 minimum value hobo -1 যদি আমি ইয়াত -1 এ লৈ লও -1 লৈ লও একদম মিনিমাম ভ্যালু যদি লৈ লও তেতিয়া হলো কি হ'ব 2 - 1 হেতু কি হ'ব পজিটিভ হ'ব 2 - 1 কি হ'ব 1 হ'ব সো পজিটিভ হ'ব তো এইখিনিও কি হ'ব পজিটিভ হ'ব তো যেহেতু গোটেইখিনিয়ে পজিটিভ তেতিয়া হলে ডেরিভেটিভ যিখিনি পালো সেইখিনি কি হ'ব এইখিনি কি হ'ব এইখিনিও পজিটিভ হ'ব গ্ৰেটাৰ দেন 0 হ'ব আৰু এইখিনি কাৰ ভ্যালু হয় ফাংশনটোৰ ডেরিভেটিভ হয় তো ফাংশনটোৰ ডেরিভেটিভ যেহেতু গ্ৰেটাৰ দেন 0 পজিটিভ হল তেতিয়া আমি কি বুলি কম f is always an increasing function in open interval 0 to pi by 4 thank you